হেল্ল' এভৰিৱান, কি খবৰ চবৰে? আশা কৰোঁ চবে ভালে আছে। আজি মই ৰচম বনাবলৈ গৈ আছোঁ। তাৰ কাৰণে আপোনাক লাগিব মিঠাতেল, লগতে শুকান জলকীয়া, সৰিয়হ সম্ভাৰ আৰু পাঁচফোৰণ, আৰু লগতে কাৰী লিভছো দিব। তেতিয়াহে আপোনাৰ ৰচমৰ আচল টেষ্টটো ওলাব। এতিয়া দেখিছে মই যেনেকৈ বিলাহীখিনি দি লৈছোঁ। বিলাহীখিনি দিয়াৰ লগতে মই নিমখ, হালধি, ধনিয়া গুড়ি, জিৰা আৰু ৰেড চিলি দি পেলাই আপোনাৰ এইখিনি মই ফ্ৰাই কৰি আছোঁ। তাৰপিছতে যেতিয়া বিলাহীটো গলিব, অকণমান পানী দিব, আৰু পানী দিয়াৰ পিছতে আপুনি তেঁতেলীৰ পানীখিনি দি দিব লাগিব। যোনখিনি পানী নহ'লে আপোনাৰ এইটো ৰেচিপি একদম সম্ভৱে নহয়। তাৰে লগতে আপুনি অকণমান চেনি দিব, যিহেতু বেলেঞ্চ হ'ব অলপমান টেষ্টটো, আৰু লগতে জালুক। আৰু মই এতিয়া তেঁতেলীখিনি দিওঁতে পানীখিনি মই আপোনাৰ চাকি লৈছিলোঁ। তাৰে পিছতে মই পানীখিনি এড কৰিছোঁ। যেতিয়া গ্ৰেভিটো ডাঠ হ'ব, তেতিয়া আপুনি দুকাপ পানী দি দিব। দুকাপ পানী দিয়াৰ পিছত আপুনি ইচ্ছা কৰিলে বেচনৰ বৰ বনাই দিব পাৰে বা দি দিবও পাৰে। এইটো মোৰ চইচ, মই দিছোঁ। তেতিয়া মানে কি হয়, ৰচমটো অলপ হেভি হয় খাবলৈ, বহুত ফিলিঙো হৈ যায়। এতিয়া আপুনি এইটো ৰেচিপি ভাতৰ লগত খাই বা ৰুটিৰ লগত খাই আপোনাৰ ইচ্ছা, কিন্তু বনাই চাব। খাবলৈ বহুত টেষ্টি হয় আৰু বহুত হেল্ডিও হয়। যিহেতু টেঙা বস্তুটো আমাৰ শৰীৰৰ কাৰণে বহুত ভাল, তাতে ইয়াত তেঁতেলী আছে, বিলাহী আছে। এনেকৈ বনাই খাবচোন। তেতিয়াহ'লে আপোনালোকৰ দিনটো যে শুভ হওক তাৰে কামনাৰে আজিলৈ আহিছোঁ। যদি ভাল লাগে মোক পেজটো ফ'ল' কৰি দিব, লাইক কমেণ্ট কৰিব।